যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষত যেতিয়া হ'ল তাৰ আগত কিন্তু আমাৰ হজযাত্ৰীসমূহ সাগৰেৰে গৈছিল পানী জাহাজেৰে 3 মাহ লাগে আগতে। কিন্তু বাজপেয়ী ডাঙৰীয়া বিজেপিৰ যেতিয়া আমাৰ সভাপতি হ'ল প্ৰধানমন্ত্ৰী হ'ল তেতিয়া বাজপেয়ী ডাঙৰীয়াই ক'লে যে আমাৰ হজযাত্ৰীসমূহ এনেকৈ সাগৰেৰে 3 মাহ অহা যোৱা কৰিব নালাগে, গতিকে আমাৰ মানুহ ফ্লাইটত যাওক আৰু আৰামত যাওক হজযাত্ৰীসমূহ। গতিকে আজিৰ দিনটোত হজৰ ক্ষেত্ৰত মই যেনেকৈ মাইনৰিটি এফেয়াৰ্ছ মিনিষ্টাৰ হজৰ ক্ষেত্ৰত আজি আমাৰ হজযাত্ৰী গুৱাহাটী বিমান বন্দৰলৈকে গ'ল, আমিতো তাত ধুনীয়াকৈ বনাওঁৱেই চববিলাক। তো তাতে গুৱাহাটী বিমান বন্দৰত গৈ বিমানত উঠিল আৰু জিদ্দাত নামি যাব পাৰে, আৰু আহোঁতেও জিদ্দাত উঠিল আৰু গুৱাহাটীত নামি যাব পাৰে। তো এইটো বাজপেয়ী ডাঙৰীয়াই কৰিছিল যে বিজেপি আমাৰ বিৰুদ্ধে বা বিজেপি এনেকুৱা। তো এই আজি বাজপেয়ী ডাঙৰীয়াই এই ফ্লাইটৰ ব্যৱস্থা কিয় কৰিব? তাৰ উপৰিও আজি মাইনৰিটি অঞ্চলত শিক্ষা প্ৰসাৰ বঢ়াৰ কাৰণে মাইনৰিটি অঞ্চলবিলাকত আমি 21খন স্কুল বনাইছোঁ, মডেল ৰেচিডেঞ্চিয়েল স্কুল, নতুন স্কুল বনাইছোঁ 21খন। এখন স্কুলত 35 কোটি টকা, 35 কোটি এখন স্কুলত মডেল ৰেচিডেঞ্চিয়েল স্কুল। আমাৰ নলবাৰীতো কালি বোলা জেগা যিখন আছে তাতে এখন বনাইছোঁ, আপোনালোকে কেতিয়াও গ'লে দেখিব। গতিকে 21খন স্কুলৰ ভিতৰত 9খন কমপ্লিট হৈ গ'ল, বাকীকেইখন 2-3 মাহৰ ভিতৰত কমপ্লিট হৈ যাব। এই তাৰ উপৰিও আমাৰ মাইনৰিটি অঞ্চলৰ শিক্ষাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে যদি শিক্ষিত হ'ব পাৰে, গতিকে তেওঁলোকৰ কাৰণে আমি মডেল কলেজ বনাইছোঁ, 10 কোটি টকাই পাই পৰা নাই। কিন্তু নতুন স্কুল মাইনৰিটি শিক্ষাৰ কাৰণে আমি 21খন স্কুল বনাইছোঁ। গতিকে তাত আজি কি হৈছে, তাতে 22 কোটি টকাকৈ আমি দিছোঁ আৰু বহুত নম্বৰ পাই পাছ কৰে। আজিৰ দিনটোতো অসমৰ নাম্বাৰ 1 স্কুলে। আৰু এই ৰাস্তাটো কি ৰাস্তা আছিল, আপোনাৰ সন্মুখত যিসকল বহি আছে আপোনালোকে জানে কি ৰাস্তা আছিল। গতিকে অঞ্চলটোৰ যিখিনি উন্নয়ন, এই উন্নয়নখিনি কৰা হৈছে। আৰু আপোনাসকল আমাৰ নিজৰ মানুহ, ইয়াতে মিটিং বিশেষ কৰিবলগীয়া নাই, কিন্তু আমাৰ এটা নিয়ম যে আমাৰ মাজত আহিলে এবাৰ দেখা শুনা কৰিলে ভাল হ'ব। সেই উদ্দেশ্যে আজি গোটেই সমষ্টিটোতে আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই প্ৰগ্ৰেম দিছে, আৰু আমি মুকালমাৰ পৰাই প্ৰগ্ৰেম আৰম্ভ কৰি এইখিনি পাইছোঁ। ইয়াৰ পিছত আকৌ আমি আগৰ ফালে টিহু, বৰজাৰ, তেনেকৈ বহুত ঠাইত আকৌ যাব লাগিব। কাৰণ সমষ্টিটো এইবাৰ আমাৰ আগত ধৰ্মপুৰ সমষ্টিটো ভাল আছিল, কম্পেক্ট আছিল, ধুনীয়া। তাত আমি ইফালে যাব পাৰোঁ, বৰ ধুনীয়া আছিল। আৰু এইবাৰ সমষ্টিটো লোহাৰ কাঠাৰ পৰা টিহুলৈকে 27 কিলোমিটাৰ দীঘল হৈছে সমষ্টিটো। আৰু আমাৰ ধৰ্মপুৰ সমষ্টিৰ মানুহ, গতিকে আমাৰ নামটো ধৰ্মপুৰে হ'ল নে টিহুৱে হ'ল, এইটোলৈ আমাৰ সমষ্টিত কাৰো কোনো মতবিৰোধ নাই। আমাৰ কথাটো হ'ল যে আমাৰ উন্নয়ন লাগে এই অঞ্চলত। গতিকে উন্নয়নৰ কাৰণে সকলোৱে আমাৰ প্ৰচেষ্টা আমি চলাই আছোঁ। ইয়াতে আমাৰ ভোটৰ কথাটো আমাৰ ফণীভূষণ চৌধুৰীৰ কাৰণে ইয়াত নতুন জেগা, তেওঁ হয়তো ভোটিং পেটাৰ্ণ নাজানে। আমাৰ এইবিলাক অঞ্চলত আমাৰ ভোট, আমি 90% ভোট আমাৰ মানুহে দিয়ে। এইটো আৰু কোনো তাত মানে কোনো কথাই নাই, তাত কোনো প্ৰচাৰ কৰিলেও দিব আৰু প্ৰচাৰ নকৰিলেও দিব। খালি আমাৰ ইয়াত অলপ আগত আমাৰ যে পবিতৰা আছে, ৰসাপাৰা আছে, তাতে আমাৰ মাইনৰিটি ভাইসকলক মই অনুৰোধ কৰিলোঁ যে এই ইমান দিন যি হ'ল আৰু এইবাৰ কিন্তু আপোনালোকে ভোটখিনি দিলে মই ভাল পাম। গতিকে আজিৰ দিনটোত মই এটা কথা কওঁ যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত মাইনৰিটি ভাইসকলক এটা ভোট বেংক হিচাপে লৈ ৰাজনৈতিক দল, আমাৰ বিৰোধী ৰাজনৈতিক দলসমূহে তেওঁলোকৰ পৰা ভোটখিনি লয়। কি পৰিৱেশ, কি পৰিস্থিতিত মোৰ প্ৰাৰ্থিত্ব গ্ৰহণ কৰিবলগীয়া হৈছে, এই কথাবিলাক মই আজিৰ দিনটোত মই ক'ব বিচৰা নাই। কিন্তু মই এটা কথা নিশ্চয় ক'ব লাগিব যে এইবাৰ নিৰ্বাচনটোত আমাৰ যি মিত্ৰতা ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু ইউ পি পি মূলতঃ আমাৰ বৰপেটা লোকসভা সমষ্টিত
আমি ভাৰতীয় জনতা পাৰ্টীৰ অসম গণপৰিষদ দলৰ কাৰ্যকৰ্তা বিষয়ে যথেষ্ট আছে। গতিকে আমি এটা এই নিৰ্বাচনটোত আমি দুটা দলে নামি পৰিছোঁ। কিন্তু মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা তথা ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকলক মই এটা কথা তেওঁলোকক মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা তথা সদস্য বন্ধুসকলে যেনেধৰণে এইবাৰ নিৰ্বাচনত নামি পৰিছে তাৰ কাৰণে তেওঁলোকক নিশ্চয় আমি মোৰ ব্যক্তিগত ফালৰ পৰা তথা আমি অসম গণপৰিষদ দলৰ পক্ষৰ পৰা তেওঁলোকক কৃতজ্ঞতা জনাব লাগিব। বৰ্তমান যিখন মিত্ৰজোঁটৰ চৰকাৰ আছে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ, মুখ্যমন্ত্ৰীৰ চৰকাৰ, এই চৰকাৰখনৰ দিনত এই আগামী 3টা বছৰ আমাৰ ৰাজ্যখনৰ যেনেধৰণে উন্নয়ন হ'ল, সেই উন্নয়ন সেই বিকাশ আমি অব্যাহত ৰাখিব লাগিব। মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা মই এটা ক'ব বিচাৰিছোঁ যে মই 8টা কাৰ্যকালৰ কাৰণে মই বঙাইগাঁও সমষ্টিত প্ৰতিনিধিত্ব কৰি আছোঁ আৰু এই 8টা কাৰ্যকালৰ কাৰণে বঙাইগাঁও সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ কালচোৱাত মই 5গৰাকী মুখ্যমন্ত্ৰী পাইছোঁ। মই যদি মুখ্যমন্ত্ৰীসকলৰ যদি নাম ল'বলগীয়া হয় তেতিয়াহ'লে কুশল কুমাৰ মহন্ত, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা। এই 5গৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্যকালত মই বঙাইগাঁও সমষ্টিত প্ৰতিনিধিত্ব কৰি আছোঁ। এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ দিনত মোৰ সমষ্টিত, বিশেষকৈ বঙাইগাঁও সমষ্টিত যেনেধৰণে বিকাশ হৈছে, যেনেধৰণে উন্নয়ন হৈছে, তেনেধৰণে উন্নয়ন বা তেনেধৰণে বিকাশ পূৰ্বৰ চৰকাৰৰ দিনত হোৱা মই পৰিলক্ষিত হোৱা নাই। ইয়াৰ কথা এই কথাটো অকল যে বঙাইগাঁও সমষ্টিতে যে বিকাশ হৈছে এই কথাটো নহয়। এই যে আপোনালোকৰ ইয়াত আমি এতিয়া ধৰ্মপুৰ সমষ্টিত আমি আজি এই সভাখন অনুষ্ঠিত কৰিছোঁ। পুনৰ্নিৰ্যাতনৰ পিছত এই সমষ্টিটোৰ নামকৰণ শিশু হৈছে। আমি আপোনালোকে যে এই ধৰ্মপুৰ সমষ্টিত যদি আপোনালোকে যদি অলপ যদি পৰ্যালোচনা কৰে, মই ভাবোঁ আপোনালোকৰ মই যিটো মত পোষণ কৰিছিলোঁ একেমতে আপোনালোকে পোষণ কৰিব যে এই চৰকাৰৰ দিনত পূৰ্বৰ চৰকাৰবোৰৰ দিনত এনেধৰণে বিকাশ হোৱা নাই। কোনো জেলা মানুহ সমাৱেশ হ'ব আৰু এইদৰে আমাৰ তাৰমানে ভাৰতীয় জনতা পাৰ্টী আৰু অসমৰ কাৰ্যকৰ্তাসকল ভেটি কৰিছে। নিশ্চিতভাৱে সেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৰাজহুৱা সভা নিৰ্বাচনী সভাখন সফল হ'ব। যিহেতু আপুনি বিগত দিনকেইটাত বিভিন্ন প্ৰান্তত ঘূৰিলে সমষ্টিটো, এতিয়া আপুনি অনুমান কৰিছেনে আপোনাৰ দ্বিতীয় স্থানত কোন থাকিব? আপুনি নিজে কৈছে যিহেতু আপুনি জয়ী হ'ব 3 লাখ ভোটৰ লগত। জয়ী কংগ্ৰেছৰ এটা নিৰ্দিষ্ট ভোট থাকে, তেওঁলোকৰ ভোট কিছু অংশ আছে, গতিকে কংগ্ৰেছে দ্বিতীয় স্থান পাব। কংগ্ৰেছৰ দ্বিতীয় স্থানত